দীপ্তিমান হৈ উঠিল কয়াকুছিৰ তিনি সন্তান সদ্য ঘোষিত নিতত খুন হৈ জিলিকিল মঞ্জিৰুল আলজাইদ আৰিফ আহমেদ আৰু সাহৰুল ইছলাম কয়াকুছিৰ বাবে এক গৌৰৱৰ ক্ষণ কিয়নো এগৰাকী দুগৰাকী নহয় একেলগে তিনিগৰাকীকৈ ছাত্ৰ হৈ উঠিল দীপ্তিমান সদ্য ঘোষিত নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট 2025 ফলাফলত সফলতা অৰ্জন কয়াকুছিৰ কৃতি ছাত্ৰ মঞ্জিৰুল আলজাইদৰ 514 নম্বৰেৰে উজলিল বৰপেটা জিলাৰ পাকা বেদকাৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ এইগৰাকী সুসন্তান পুত্ৰৰ ফলাফলে উৎফুল্লিত কৰি তুলিছে পিতৃ-মাতৃৰ লগতে গাঁওবাসীক মোৰটো ভাল লাগিছে বহুত কষ্ট কৰিছিলো কষ্টটো ফল পালো এতিয়া ভাল লাগিছে মই 514 মই লেখাপঢ়া সদায় 10 ঘণ্টামান ৰেগুলাৰ কৰিছিলো মৰ্নিংত সদায় 5টা বজাত উঠিছিলো আৰু সদায় ৰেগুলাৰ কৰিছো আৰু ডিসিপ্লিন ৰাখিছিলো মোৰ মাক দেউতা বহুত হেল্প কৰিছে স্পেশালি মায়ে বহুত হেল্প কৰিছে যেতিয়া কেতিয়াবা মোৰ কষ্ট হৈছে বা মাৰ্কছ কম পাইছো মক টেষ্টত মায়ে বহুত মোটিভেট কৰিছে আৰু বহুত সদায় মানে সাপোৰ্ট কৰিছে মোক মিনিমাম 8-9 ঘণ্টাকে কৰিছো সদায় তোমাৰ নাম কি মোৰ নাম মঞ্জিৰুল আলজাইদ ভৱিষ্যতৰ কৰিবনা মোৰ এইম আছে আৰু ডাঙৰ ডাক্তৰ হ'ব কাৰণে বেলেগ বুকছক ৰিসাৰ্চ কৰিবৰ কাৰণে কিবা এটা নতুন ডিপাৰ্টমেন্টত কিবা ৰিসাৰ্চ কৰিবলৈ আছে সৰ্বভাৰতীয় পৰ্যায়ত উজলিল কয়াকুছিৰ আন এগৰাকী সুসন্তান আৰিফ আহমেদ দৰবেজ আলী আহমেদৰ পুত্ৰ আৰিফ 501 নম্বৰেৰে সুনাম অৰ্জন আৰিফ আহমেদৰ কয়াকুছিৰ ভক্তৰ দোৱালৈ কঢ়িয়াই অনা গৌৰৱে এতিয়া আনন্দিত কৰি তুলিছে সকলোকে 495 নম্বৰেৰে সফলতাৰ জখলাত সাহৰুল ইছলাম খুন হৈ জিলিকিল কয়াকুছিৰ প্ৰাক্তন নলিপাম গাঁৱৰ জদুৰ উদ্দিন আহমেদৰ এইগৰাকী পুত্ৰ সন্তান সাহৰুল ইছলাম কয়াকুছিৰ এই তিনি সন্তানৰ সফলতাই এতিয়া উৎফুল্লিত কৰি তুলিছে সকলোকে মঞ্জিৰুল আলজাইদ আৰিফ আহমেদ আৰু সাহৰুল ইছলামলৈ জনালো শুভেচ্ছা Bureau Report, Time 8